চাহ শ্ৰমিকৰ একতা সমন্বয় আৰু অধিকাৰৰ প্ৰতীক হিচাপে কাম কৰি অহা অসম চাহ মজদুৰ সংঘৰ উদ্যোগত চাহ বাগিচাৰ 200 বছৰীয়া পূৰ্তি উদযাপন কৰা হয়। এই উপলক্ষে নাজিৰা আৰু মৰাণ শাখাৰ উদ্যোগত গেলেকী চাহ বাগিচাৰ আতিথ্যত এক বিশেষ প্ৰীতি সন্মিলন অনুষ্ঠিত হয়। গেলেকী ইকো পাৰ্কত আয়োজিত এই বিশেষ অনুষ্ঠান পুৱা 11 বজাৰ পৰা আৰম্ভ হয়। চাহ জনগোষ্ঠীৰ পৰম্পৰাগত ঝুমুৰ নৃত্যৰে শুভাৰম্ভ কৰা হয় প্ৰীতি সন্মিলনৰ। নাজিৰা আৰু মৰাণ শাখাৰ শতাধিক চাহ শ্ৰমিক তথা বিভিন্ন প্ৰাথমিক গোটৰ সদস্যাই উলহ মালহেৰে অংশগ্ৰহণ কৰে। প্ৰীতি সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। এই বিশেষ অনুষ্ঠানত চাহ শ্ৰমিকসকলৰ মৌলিক সমস্যা, শিক্ষা, ন্যায্য মজুৰি বৃদ্ধি আৰু অন্যান্য দাবী সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হয়। চাহ মজদুৰ সংঘৰ নেতাসকলৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে চাহ শ্ৰমিকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চাহ কোম্পানীৰ মালিক পক্ষৰ সৈতে চৰ্চা আৰু চৰকাৰী সহযোগিতাৰ প্ৰয়োজনীয়তা তুলি ধৰে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ইয়াৰ আগতে আমাৰ বিহুৰ অনুষ্ঠিত কৰিছিলে আৰু এতিয়া আমাৰ ঝুমুৰ বিনন্দিয়া কৰিছে। সাংস্কৃতিকভাৱে এইটো চৰকাৰে যিটো পদক্ষেপ লৈছে এইটো আমি ধন্যবাদ জনাইছোঁ, কিন্তু লগতে এই মানুহখিনিৰ যিবোৰ মৌলিক সমস্যা আছে সেই সমস্যাবোৰো সমাধান কৰিবৰ কাৰণে চৰকাৰে আন্তৰিকতাৰে কামবোৰ কৰিব লাগে। সেইকাৰণে আমি কৈছোঁ যে বিশেষকৈ আজি অসমৰ আমি 4 ভাগৰ এভাগ চাহ জনগোষ্ঠীৰ মানুহ, 20% ভাগতকৈ বেছি, কিন্তু চৰকাৰী চাকৰিত আমাৰ চাহ জনগোষ্ঠীৰ 1% মানুহ নাই। বিভিন্ন ক্ষেত্ৰত যাতে আমাৰ শিক্ষিত ল'ৰা ছোৱালীবোৰে চৰকাৰী চাকৰিৰ আৰু অন্যান্য সুবিধাবোৰ পায় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। চাহ বাগিচা অঞ্চলত আজি অসম চাহ মজদুৰ সংঘৰ প্ৰচেষ্টাত চাহ বাগিচাৰ যিমান কেৰেণী হওক, ৱেলফেয়াৰ হওক, অন্যান্য পোষ্ট ওলাইছে সেইবোৰ আমি আমাৰ নিজৰ সংঘৰ যোগেদিয়ে কৰিছোঁ, কিন্তু অন্যান্য অনুষ্ঠানত যাতে আমাৰ শিক্ষিত ল'ৰা ছোৱালীবোৰে পায় তাৰ কাৰণে এইটো ব্যৱস্থা ল'ব লাগে। আৰু অকল স্কুল ঘৰ সাজি দিলেই নহ'ব, এই স্কুল ঘৰত আচল শিক্ষকসকল দিব লাগিব আৰু শিক্ষকসকলৰ লগতে যাতে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীবোৰ শিক্ষা গ্ৰহণ কৰিবলৈ যায় তাৰ কাৰণেও ব্যৱস্থা ল'ব লাগিব। কাৰণ আজি অসমৰ যিমান জনগোষ্ঠী আছে তা সকলোতকৈ আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল শৈক্ষিকভাৱে পিছপৰা। তো এইবোৰ কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একনায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।